কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বহুত দিনৰ মূৰত বালিত দৌৰিব আহিছোঁ মানে, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আপোনালোকক। আৰু মোৰ পিছত কোনো নাই, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইখন হ'ল বালিৰ ফিল্ড আৰু চিলিং মাৰা ইয়াতে আছে, এনেকৈ বনাই থোৱা হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছত কোনো নাই এতিয়া। আৰু আমাৰ ফিল্ডখন হ'ল এইখন, আৰু কোনো দৌৰিব অহা নাই। মই মানে অলপ আপোনালোকক এই ফিল্ডখন দেখুৱাই দিম দৌৰি দৌৰি। আৰু মই যিহেতু দৌৰি উঠিলোঁ, আৰু মানে অসম পুলিচৰ পোষ্টবিলাক বঢ়াই দিয়া হৈছে। আপোনালোকে জুলাই মাহত এডমিট পাই যাব, নটিফিকেশ্যন আহি গৈছে। আৰু আপোনালোকে দৌৰি থাকক। আৰু যদি কোনোবাই দৌৰা নাই তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰা। আৰু 1.5 মাহ আছে, আৰু এই 1.5 মাহত আপোনালোকে যিমানখিনি গ্ৰ' কৰিব পাৰে কৰি লওক আপোনালোকে। আৰু এতিয়া আপোনালোকক মই দেখুৱাই দিম আমাৰ ফিল্ডখন, মানে বালিৰ ফিল্ডখন দেখুৱাই দিম। আৰু কোনো নাই মোৰ লগত দৌৰিব অহা, মানে চবে নিজৰ নিজৰ কামত ব্যস্ত। সেইকাৰণে ভাবিলোঁ মই অকলেই দৌৰি থাকোঁ এইকেইদিন, আৰু সেইকাৰণে এনেকৈ ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকক। আৰু আপোনালোকে শেষলৈ চাই থাকিব আমাৰ এই ফিল্ডখনৰ কেনেকুৱা। আৰু আপোনালোকক এতিয়া মই দৌৰি দৌৰি অলপ অলপ দেখুৱাই দিম, মানে আমাৰ ফিল্ডখন কেনেকুৱা। তো আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল নদী, এইটো হ'ল ননৈ নদী। ননৈ নদী এনেকৈ বৈ গৈছে সিফালৰ দিকে, আৰু এনেকৈ পানী নাই। ইয়াতেও শ্বটবিলাক ওলাই গৈছে, বালিৰ শ্বট এনেকৈ। আৰু আপোনালোকক এতিয়া মই দেখুৱাই দিম আমি কেনেকৈ দৌৰি থাকোঁ। আৰু 300 মিটাৰমান আছে মানে এই বালিৰ এইখনত, একবাৰ ঘূৰিলে 300 মিটাৰমান হয়, 400 নহয়। আৰু হ'লেও দৌৰি আছোঁ, মানে ইয়াত বালিত অলপ কষ্ট হয়তো সেইকাৰণে। তো আপোনালোকে চাব এতিয়া মই ৰানিং কৰি দিম বালিৰ ফিল্ডখন কেনেকুৱা, কিমান দীঘল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব। আৰু ইয়াত ভিডিঅ'টো অলপ দৌৰিব পাৰে, আপোনালোকে স্কিপ নকৰি সেইফালে চাই থাকিব এনেকৈ। ঘাঁহৰ মাজে মাজে মানে বালিত ঘাঁহ হৈছে, সেইকাৰণে এনেকৈ বাট ওলাই লৈছোঁ। আৰু লাহে লাহে দৌৰি আছোঁ, মানে মই দৌৰি উঠিলোঁতো অলপ ভাগৰ লাগছে, সেইকাৰণে সেনেকৈ। ইয়াৰ পিছত অলপ ব্যায়াম কৰিম, মিনিমাম 300 মিটাৰমান হ'ব ইয়াৰ এই ফিল্ডখন। আৰু আমাৰ লগৰবিলাক অহাই নাই কোনো, মানে সিহঁতে ক'ৰবাত কিবা কৰি আছে, সেইকাৰণে দৌৰিব অহা নাই। ফাইনেলি এপাক দৌৰি দিলোঁ আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে। তো আপোনালোকে চাই ল'ব। এতিয়া অলপ ব্যায়াম কৰিম, ব্যায়াম কৰাৰ পিছত ইয়াতে চিলিং মাৰিম। চিলিংটো কেমেৰাটো ধৰি দিবলৈ কোনো নাই, সেইকাৰণে ভাবিলোঁ চিলিংটো এনেকৈ কিবা কৰিব পাৰি নেকি চাই ল'ম। কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছোঁ, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহ'লে মোৰ মনটো ভাল লাগি থাকিব। মানে ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিলে, সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব যদি কৰা নাই এতিয়ালৈ। তো আপোনালোকে এতিয়া ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু ভিডিঅ'ৰ শেষত এটা কমেণ্ট দিবলৈ নাপাহৰিব আপোনালোকে, আৰু লাইকটো কৰি দিব। তো এতিয়া মই ব্যায়াম কৰিম।
চিলিং মাৰিম চিলিঙৰ কাৰণে মই ইয়ালৈ যাম ইয়াত মানে কিবা এটা পদ্ধতিৰে মানে ভিডিঅ'টো কৰিবৰ কাৰণে এনেকৈ ইয়াৰ পৰা হ'লেও মানে কেমেৰাত কিবা এটা ষ্টেণ্ড এডাল বনাই ল'ব লাগিব বনাই লৈ পেলাই আপোনালোকক দেখুৱাম তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু মই ষ্টেণ্ড বনাই ল'ম এতিয়া ষ্টেণ্ডডাল হ'ল এইডাল ষ্টেণ্ডডাল এতিয়া মই বনাই ল'ম তো বনাই লৈ পেলাই আপোনালোকৰ ভিডিঅ'টো কৰি আছোঁ মোৰ ষ্টেণ্ড হৈ গ'ল ষ্টেণ্ডডাল আৰু ইয়াৰ পৰাই এনেকৈ কভাৰ কৰি থাকিব আৰু মই তাত চিলিং মাৰিম চিলিঙৰ প্ৰেক্টিছটো কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো বলক এতিয়া মই ষ্টেণ্ডডালত লগাই লওঁ ষ্টেণ্ড ৰেডি হৈ গ'ল এতিয়া আৰু মই এতিয়া চিলিং মাৰিম আজি এই মোৰ ভিডিঅ'টো আৰু আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ এইখিনি আকৌ এটা নেক্সট ভিডিঅ'লৈ তো আজিলৈ বাই বাই